হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজিৰ যিটো ভিডিঅ' মানে সেই ভিডিঅ'টো বহুত ৰিকুৱেষ্টেড ভিডিঅ' হয়। বহুতে সুধি আছিলে যে মানে আলফুলৰ কেতিয়া মাত ফুটিছে, কিমান বছৰ বয়সৰ পৰা, তাই যিহেতু এটা 2 বছৰ হৈ গৈছে আৰু তাই কেতিয়াৰ পৰা মানে মাত ফুটিবলৈ আৰম্ভ কৰিছে, কেতিয়াৰ পৰা কথা কৈছে, কেতিয়াৰ পৰা সম্পূৰ্ণ বাক্য কৈছে। বহুতে বহুত কথা আচলতে সুধি আছিলে। সেইকাৰণে ভাবিলোঁ যে এটা ভিডিঅ'ই বনাই দিওঁ বুলি। আৰু এটা ইম্পৰ্টেণ্ট কথা যে মানে মাত ফুটিবলৈ, সেইফালে শুনিলে নহয় আলফুলে কান্দি থকা, মানে কেলে কান্দিছে নাজানো বাৰু, মই নগ'লোঁ। এতিয়া কান্দি আছিলে মানে বহুত জোৰকৈ চিঞৰিছোঁ, সেইকাৰণে মই ভিডিঅ'টো আধাতে ষ্টপ কৰি দিলোঁ। তাৰপিছতে তললৈ নগ'লোগৈ বোলো, ভিডিঅ'টো একেবাৰে আধা হৈ আছে যিহেতুকে সম্পূৰ্ণ কৰি থৈ যাওঁ বোলো। মানে কি হ'ল কথাটো, বহুতে যিহেতুকে কৈ আছিলে মানে আলফুলৰ কেতিয়া মাত ফুটিছে, সেইটোকে বোলো আজি আপোনালোকক জনাই দিওঁ গোটেইখিনি কথা। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে মাত ফুটিবলৈ হ'লে কি কি কৰিব লাগিব। বহুতো টিপছ থাকে, কিছুমান টিপছ থাকে, সেইবিলাক আপোনালোকে যদি ফ'ল' কৰে তেনেহ'লে নিশ্চয়কৈ অতি সোনকালে, এবছৰ আগৰ পৰা, যিহেতু আলফুলৰ 6 মাহমানৰ পৰা মাত ফুটিছিলে, বহুত সোনকালে মানে মাত ফুটিব। আৰু এই টিপছটো আপোনালোক সকলোৱে ফ'ল' কৰিব। সকলোৱে তেতিয়া মানে সৰুৰ পৰাই, সন্তানটো জন্ম হোৱাৰ পৰাই, মাকৰ গৰ্ভত থকাৰ পৰাই আচলতে এইখিনি টিপছ ফ'ল' কৰিব লাগে। তাকে আজি ভিডিঅ'টোত আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। এতিয়া মই যাওঁ তললৈ, ভয় খাই আছোঁ, কি বা হ'ল, পৰিলে যদিও ঠিক নাই। আলফুলৰ কথা, মানে যিকেইটা কথা আলফুলৰ কথা বহুতেই সুধি থাকে, বিভিন্ন ধৰণৰ কথা। যিহেতুকে তাইৰ মানে যিহেতু তাইৰ মানে মাতটো ফুটিলে 2 বছৰ আগতে ফুটিলে নে এবছৰত ফুটিলে নে কেতিয়াবা কথা ক'বলৈ আৰম্ভ কৰিলে, সেই কথাখিনি আচলতে বহুতো পেৰেণ্টছে জানিবলৈ বিচাৰে, বহুতো মাতৃয়ে জানিবলৈ বিচাৰে। যিহেতুকে তাইৰ লগৰ যিবিলাক আছে বহুতৰে মানে মাত ফুটা নাই, আৰু মাত নুফুটাটো এটা মানে ডাঙৰ সমস্যা। যিহেতুকে মানে ভয় খায় বহুতে, তাৰ কাৰণে বাৰু ভয় খাব নালাগে। মাতটো নিজৰ মানে যেতিয়া টাইম আহিব তেতিয়া নিজে নিজে ফুটিব। কিন্তু মাত ফুটাৰ আৰতো বহুতখিনি কথা থাকে, যিখিনি কথা মই আজি আপোনালোকক জনাম। আলফুলে আচলতে 6-7 মাহ মান হৈ থাকোঁতে তাই পাপা, মামাটো কোৱা নাছিলে প্ৰথমতে, পাপা পাপা এনেকে প্ৰথম তাইৰ মাতটো ফুটিছিলে। তাৰপিছতে তাই আইতাটো ক'বলৈ ধৰিলে। তেনেকে তাই মানে এটা এটা শব্দ ক'বলৈ ল'লে। টাটা, বাই বাই, সেইবিলাক শব্দ তাই তেতিয়াৰ পৰাই ক'ব পাৰে। 6-7 মাহ মানৰ পৰাই তাই ক'ব পাৰে। মাম্মামটো ক'ব পাৰে, কিন্তু মাটো ক'ব নোৱাৰিছিলে। মাটো বহুত দিনৰ পাছতহে, আৰু মা বুলি তাই কোৱাই নাছিলে। তাই মাম্মাটোহে প্ৰথম মানে ফুটিছে। এতিয়া বহুতে ভাবিব পাৰে যে মই তাইক মাম্মা বুলি ক'বলৈ শিকাইছোঁ নেকি, কিন্তু মই কেতিয়াও তাইক মামা বুলি ক'বলৈ শিকোৱা নাই। মই তাইক মামা বুলি মাতো, যিটো কাৰণে তাইও মোক মামা বুলি মাতিছিলে, আৰু সেই তেতিয়াৰ পৰা তাই মোক মামা বুলি মাতে। কিন্তু আজিকালি নাজানো, আজিকালি বহুত ষ্টাইলত একদম মা এইটো কৰি দিয়া না এনেকে কয়। আৰু যিমান মামা মাতি নাথাকক, যিমান মামী মাতি নাথাকক, ক'তো শান্তি পোৱা নাযায়। মাটো সদায় মায়ে হয়। আৰু যেতিয়া তাই মানে মোক মা বুলি যেতিয়া মাতে, মানে মই চব বস্তু পেলাই মেলি হ'লেও দৌৰি আহোঁ। যেতিয়া তাই মাম্মা চাই থাকে, মই গুৰুত্ব নিদিওঁ, মানে হ'ব তুমি কৈ থাকাচোন, এনেকে কৈ থাকোঁ। কিন্তু তাই যেতিয়া মুখত মই মাটো শুনি যাওঁ, মানে মই একদম আনন্দ আত্মহাৰা হৈ যাওঁ। তাতকে সুখী শব্দটো নাই। মানে মাটো মানে শব্দটো অনন্য, মানে সেইটো শব্দৰ কথা তুলনাবিহীন, আৰু সেইটো কথা ক'ব নাই। মাম্মাটোতো সেইটো মাম্মা বুলি মাতিলেও মানে ইমান হেৰি নালাগে। মই তাই শিকাই থাকোঁ মা বুলি মাতিবা বুলি, কিন্তু তাই নিজে ষ্টাইলত মাম্মা চিঞৰি থাকে। ময়ো ভাল নাপাওঁ, কিন্তু ডাঙৰ হ'লে হয়তো সেইটো নিজে নিজে আঁতৰিব, সেইটোৱে ভাবিছোঁ মই। তাইক যে মই মামা বুলি মাতিলোঁ, তাইও মানে সেই উল্টাই মোক মামা বুলি মাতিবলৈ ধৰিলে। বাৰু মেইন কথাটোলৈ আহোঁ। মেইন কথাটো হ'ল মানে কি, এতিয়া তাইৰ লগৰ এনেকুৱা বহুত আছে শিশু সন্তান, যিসকলৰ মানে এতিয়ালৈকে মাত ফুটা নাই। মাত ফুটিছে এটা দুটা, মা পাপা ধৰক সেইবিলাক শব্দ এটা দুটা শব্দ কৈছে, কিন্তু সম্পূৰ্ণ চেণ্টেন্সটো ক'ব মেলিব পৰাগে নাই এতিয়ালৈকে। তাৰ কাৰণটো কি? তাৰ কাৰণটো হৈছে আচলতে গুড কমিউনিকেশ্যন। ঘৰখনত আচলতে কমিউনিকেশ্যন টোনৰ অভাৱত এই মানে কাৰণটো হ'ব পাৰে। 1 নম্বৰ কাৰণ, কথাটো হ'ল কি, মানে ঘৰখনত যদি আপোনালোকে কথা নাপাতে তাইৰ লগত, বা তাৰ লগত যদি ভালদৰে কথা নাপাতে, তাইক যদি ভালদৰে সময় দিব নোৱাৰে মাক দেউতাকে, তেনেহ'লে কথা পতাত তেওঁলোকৰ মানে সন্তানটিৰ দেৰি হ'ব বা পলম হ'ব। আৰু যদি আজিকালি যিহেতু মোবাইল দি থৈ দিয়ে, মোবাইলটো চায়ে বহি থাকে, আৰু কথা কাৰ লগত পাতিব, মোবাইলটো চাই থাকিলেতো মাত নামাতে ন। সেই মোবাইলটো চাই থাকিলে মানে তেওঁলোকৰ মানে কথা পাতিবলৈ পাহৰি যায়, সেইটো এটা কথা হ'ব পাৰে। মোবাইল চাই থাকে, আৰু লগতে মাক দেউতাক যিহেতুকে অফিচলৈ যায় বা কৰ্মসূত্ৰে বাহিৰত যাব লগা হয়, সেইকাৰণে ল'ৰা ছোৱালী সন্তানক সময় দিব নোৱাৰে। সেইটো এটা কাৰণ হ'ব পাৰে। কিন্তু তথাপিতো যিমানকণ সময় লগ পায়, সন্তানটিক যিমানকণ সময় লগ পায়,
সেই সময়খিনি তাৰ লগত কমিউনিকেট কৰিব লাগে যিমানে আপুনি কমিউনিকেট কৰিব যিমানে কথা পাতিব সিমানে তাহাঁতি সোনকালে কথা পাতিব মইতো তাই একেবাৰে অকণমানি হৈ থকাৰ পৰা মই তাইৰ লগত ইমান বেছি কথা পাতো যেতিয়া তাই কল কলাইছিলে 2 মাহ 2.5 মাহ মানত যেতিয়া কল কলাই তেতিয়া মানে তাইৰ লগত মই ইমান বেছি কথা পাতো তাই তেতিয়াৰ পৰা কথা কয় তেতিয়াৰ পৰা তাইৰ মুখত মানে টাটা বাট বা এনেকুৱা মানে শব্দবিলাক ওলাই গৈছিলে মানে অট'মেটিকেলি ইমানেই বেছি মই তাৰ লগত কমিউনিকেট কৰিছিলোঁ আৰু মোৰ হাজবেণ্ডো বেছি কথা নাপাতে একদমেই কম কথা পাতে আৰু ইয়াত হাজবেণ্ডৰ ঘৰতো মানে অকল মায়ে বেছিকৈ কথা পাতে বাকী মানুহখিনি ইমান কথা নাপাতে কিন্তু মই তাইৰ লগত যিমানখিনি সময় তাইক মই টাইম স্পেণ্ড কৰোঁ তাইৰ সৈতে থাকোঁ সিমানখিনি সময়ত মই তাইৰ লগত অকল কথাই পাতি থাকোঁ আৰু এটা কথা মনত ৰাখিব ঘৰত লাগিলে যিমান মানুহ নাথাকক গোটেই মানুহখিনিয়ে যদি তাইৰ লগত এনি টাইম কথাও যদি পাতি থাকে তাই কিন্তু কথাটো নিশিকে কেতিয়াও সেইটো কথা মনত ৰাখিব সেইটো কথা মই আলফুলৰ পৰা মানে মই গম পাইছোঁ মই কিবা এটা যদি কথা কওঁ তাই সেই কথাটো কিন্তু পটককৈ কেটচ কৰে মানে মাকে যিকেইটা কথা ক'ব সেই কথাকেইটা সন্তানে প্ৰথম শুনিব সেই কথাটো আপুনি নিজৰ লগতো আপুনি মিলাই চাব কথাটো হয়নে নহয় তেতিয়াটো কথাৰ কাৰণে আচলতে মাকে সদায় সন্তানক সময় দিব লাগে যদিও বা আপুনি কৰ্মসূত্ৰে মানে বাহিৰত যাব লগা হয় কিন্তু আপুনিতো আহে ঘৰলৈ সেইখিনি সময় আচলতে আপুনি সন্তানক দিয়ক তেওঁৰ সৈতে কথা পাতক ভালদৰে অকণমান সময় অতিবাহিত কৰক চাব আপোনাৰ সন্তানে অতি সোনকালে কথা ক'বলৈ আৰম্ভ কৰি দিব মই নিজৰ ফালৰ পৰা মই ক'ম যে সেইটো একদম সঁচা কথা যে মাকে যিটো কথা ক'ব বাকী যোনে যি কৈ নাথাকক দৰকাৰ নাই কিন্তু মাকে যিটো কথা ক'ব সি একদম প্ৰথম সেই কথাকেইটাহে সি গুৰুত্ব দিব মানে সেই কথাকেইটাহে মন দিব চাব আপুনি যিহেতু মাকৰ মানে গৰ্ভত 9 মাহ থাকি আহে সন্তানটি আৰু সেইকাৰণে আচলতে মাকৰ কথাকেইটা প্ৰথম তাহাঁতি গুৰুত্ব দিয়ে আৰু মই যেনেকে শিকাওঁ যেনেকে যি কৰোঁ তাৰো মানে সেই কথাখিনিয়ে মানে গুৰুত্ব সহকাৰে কথাকেইটা কয় আৰু মই এতিয়া যিটো ষ্টাইলত কথা পাতোঁ তাই সেইটো ষ্টাইলতে কথা পাতে এতিয়া যদি মই খঙত কিবা কথা কওঁ কেতিয়াবা যদি হেৰি কওঁ তাইও সেইটো ষ্টাইলে ল'ব মানে মই যদি এনি টাইম উগ্ৰবাদী হৈ থাকোঁ তাইও সেই তেনেকুৱা উগ্ৰবাদীয়ে হ'ব সেইকাৰণে আচলতে মাকজনী নিজে সংযত হৈ থাকিব লাগিব এতিয়া মাক বাপেক ঘৰখনৰ পৰিয়ালৰ আটাইবোৰ সদস্য এতিয়া সংযত হৈ থাকিব লাগিব ভালদৰে থাকিব লাগিব ভালদৰে বিহেভ কৰিব লাগিব নহ'লে আমি যিখিনি কৰিম শিশুৱে সেইটো পটককৈ অনুকৰণ কৰিব পাৰে আৰু সেইখিনি কথাই তাহাঁতি শিকি ল'ব সেইটো কাৰণে আচলতে বহুতে এতিয়া কৈ থাকে তাই আলফুলে ইমান কম বয়সতে কথা ক'লে আমাৰ হেতি কথা পাতিবই পৰা নাই বা মাত ফুটাই নাই আচলতে সেইটো চিন্তা কৰিব লাগে কাৰণ একেবাৰে নাই 2 বছৰ হৈ গৈছে 2 বছৰৰ পাছত সময় বহুত আছে এতিয়াও কথা পাতিবলৈ সময় আছে কিন্তু আজিকালি কি হৈছে বহুতৰে মোবাইল চাই থকাৰ কাৰণে স্পীচ থেৰাপি দিবলগীয়া হৈ যায় বহুতে কি হৈছে মোবাইলত এনিটাইম মোবাইলত ব্যস্ত হৈ থাকে আৰু সেইটো কাৰণে আচলতে কথা পাতিবলৈ মানুহৰ লগত কি কথা পাতিব মোবাইলটো চাই থাকিলে সেইটো কাৰণে আচলতে থেৰাপি দিবলগীয়া অৱস্থা হৈ যায় আপোনালোকৰ যাতে সন্তানটো তেনেকুৱা অৱস্থা যাতে নহয় আপোনালোকে ভালদৰে কমিউনিকেট কৰক ভালদৰে কথা পাতক ৰাতিপুৱা শুই উঠা লগালগ গুড মৰ্ণিং ক'লে বা ব্ৰাছ কৰা এনেকৈ ব্ৰাছ কৰা সেই ব্ৰাছৰ পৰা আৰম্ভ কৰি ব্ৰেকফাষ্ট কৰাৰ পৰা কি কৰি আছে আৰু দিনটোত গোটেইখিনি কথা আপুনিও কওক তাইকো ক'বলৈ দিয়ক বা তাকো ক'বলৈ দিয়ক মই সেনেকেই তাইক তুমি কোৱাচোন এনেকৈ কওঁ মানে তাইও লগালগ সেই কথাটো ক'ব মই যিটো কথা কওঁ ৰিপিটলি তাই সেইটো কথা ৰিপিট কৰিব এনেদৰে আচলতে আপুনি মানে আপোনাৰ সন্তানক অতি সোনকালে মাত ফুটাব বা কথা ক'ব পাৰে মানে এতিয়া আলফুলেতো ধুনীয়াকৈ এটা চেণ্টেঞ্চ ক'ব পাৰে মানে একো নৰখোৱাকৈ ধুনীয়াকৈ ক'ব পাৰে চেণ্টেঞ্চটো আৰু বনাব পাৰে মানে যদি কথা এটা সাধুৱে ক'ব পাৰে তাই আজিকালি তাইক যিহেতুকে মই ৰাতি সাধু কওঁ সাধু মানে ক'ৰ পৰা বিচাৰিবলগীয়া হৈছে মানে কি ক'ম আৰু সাধুবিলাকতো পাহৰি থাকিলোঁ আৰু এতিয়া মনত নাথাকে সেইকাৰণে নিজে বনাই সাধু কওঁ মানে আৰু বুঢ়ী আই সাধু কিতাপ মানে গুগলত হেৰি চাৰ্চ কৰি মেলি উলিয়াই তাৰ পৰা পঢ়োঁ ৰাতি পঢ়ি তাইক এতিয়া সাধু ক'বলৈ এতিয়া মানে তাইক ষ্টৰি পুৰা শুনিব লাগে ৰাতি আৰু তাই নিজে সাধু বনায় ৰাতি উল্টাই মোক সাধু কয় মই যি সাধু কওঁ তাই উল্টাই মানে মোক সাধু এটা বনাই কয় ইমানেই ক'ব জানে মানে কথা নাজানো আৰু এতিয়া ভগৱানে মানে ভালে কুশলে ৰাখক আৰু তাকে চিন্তা কৰিছোঁ ভাবিছোঁ আজিৰ ভিডিঅ'টো বহুত কথা কৈলোঁ মুখখন বিষাই গ'লগে মই যাওঁ এতিয়া তললৈ মানে বহুত টাইম হৈ গ'ল কেইটা বাজিলে জানো 6:30 বাজিয়ে গ'ল এতিয়া যিহেতুকে আকৌ ভাত বনাবলৈ হৈ গ'ল নহ'লে আকৌ টাইমটো খেলি মেলি হৈ গ'লে দিগদাৰ হ'ব যিহেতু আমি সদায় এটা সময়ত যিটো টাইমত ভাত খাওঁ সেইটো টাইমত খালে মানে ভাল আৰু যিহেতু ময়ো অকণমান মানে ডায়েট মেইনটেইন কৰি আছোঁ যিহেতুকে সেইটো কাৰণে ডায়েট বুলি নহয় আৰু মানে নিৰামিষ ভুজি হৈ আছোঁ এতিয়া যাওঁ তললৈ তাকে কিবা এটা বনাওঁগৈ সোনকালে ভাত পানী খাই মেলি সোনকালে আজৰি হওঁ যিহেতু ঠাণ্ডা দিন আৰু কি কৰি থাকিম এতিয়া কৰি থাকিবলৈ একো কাম নাই সেইটো কাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কেনেকুৱা লাগিছে বাৰু মোৰ নেইল পেইণ্টটো ভাল লাগিছে নে আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি যিহেতু বহুতে সুধি আছিলে কথাখিনি ভাবিলোঁ আজি আপোনালোকৰ সৈতে কৈ দিওঁ কথাখিনি শ্বেয়াৰ কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই